ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল। ইয়াত পদ আছিল 203টা। ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল, যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল, তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব। 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে PST আৰু PET আৰম্ভ হ'ব আৰু PST আৰু PETৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু PST আৰু PET 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব। এয়া হ'ল অসম পুলিচৰ সাব ইন্সপেক্টৰ UB, AB আৰু কমিউনিকেশ্যন